আজিৰ দিনত আমি খিলঞ্জীয়া অসমীয়া মুছলমান অসমত কিমান সুৰক্ষিত ই এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে। কিয়নো যোৱা কেইদিনমান আগতে বেচৰকাৰী সংগঠনৰ কিছুমান নেতাই যি মিয়া খেদাও অভিযান আৰম্ভ কৰিছিল আৰু ৰিচেণ্টলি হোৱা সোণাপুৰৰ কচুতলিত এক অমানৱীয় উচ্ছেদ অভিযান তথা 29 গৰাকী মুছলমান পুৰুষ মহিলাক ডিটেনশ্যন কেম্পলৈ পঠোৱা, এই সকলোবোৰৰ পৰা আজি এটা ডাঙৰ প্ৰশ্ন হয় যে আজি মুছলমান সম্প্ৰদায়ৰ মানুহখিনি কিমান সুৰক্ষিত আছে অসমত। আজি আমাৰ মুছলমান সমাজে এই সকলোবোৰৰ পৰা কি মেছেজ পাই আছে মই নাজানো, কিন্তু আমি কেনেকৈ আমাৰ জাতিটোক ৰক্ষা কৰিব পাৰি, তাৰ প্ৰপাৰ সলিউশন কি ইত্যাদি বিভিন্ন প্ৰশ্নৰ উত্তৰ আজি দিবলৈ গৈ আছো, যি মোৰ মতে আমাৰ সম্প্ৰদায়ৰ সকলো মানুহে কৰিব লাগে। আৰু ভিডিঅ'টোত মই মুখ্যমন্ত্ৰীক কেইটামান প্ৰশ্ন কৰিম, সেয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ ওচৰ গৈ পায়। সো হেল্ল' এভৰিৱান, মই খাইৰুল ইছলাম আৰু আপোনালোকে চাই আছে ৰিয়েলিটি লেন্স ইউটিউব চেনেল। আজি আমাৰ মুছলমান জাতিটো ইমান লাঞ্ছিত বঞ্চিত হোৱাৰ প্ৰধান কাৰণ হৈছে এৱাৰনেছ নথকা বা শিক্ষাৰ অভাৱৰ কাৰণে। আজিৰ এই ছ'চিয়েল মিডিয়াৰ যুগত কেইজন তেনে আমাৰ সম্প্ৰদায়ৰ ভাল সাংবাদিক আছে যিয়ে আমাৰ গ্ৰাউণ্ড ৰিয়েলিটিবোৰ তুলি ধৰিব তথা জাতিটোক ৰক্ষা কৰাৰ কাৰণে চৰকাৰক প্ৰশ্ন কৰিব। মই নিজে এজন আইন বিভাগৰ ছাত্ৰ, ইভেন দেট মোৰো তেনেকুৱা কোনো ইণ্টাৰেষ্ট নাছিল এনেকুৱা এটা টপিকৰ ওপৰত ভিডিঅ' বনোৱাৰ কাৰণে, কিন্তু যদি আমি কোনেও এইবোৰ বিষয় দাঙি নধৰো তেনেহ'লে ফিউচাৰত আমি আৰু বেছি লাঞ্ছিত বঞ্চিত হ'ম। সেয়েহে মই সিদ্ধান্ত ল'লো যে এনে এটা ভিডিঅ' বনোৱাৰ কাৰণে। আপোনালোকলৈ এটাই অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো আপোনালোকৰ ছাপোৰ্ট অবিহনে একোৱেই কৰিব নোৱাৰো। সেয়েহে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আজিৰ এই ভিডিঅ' মোৰ যিমান নন মুছলিম ফ্ৰেণ্ডসকলে চাই আছা, আপোনালোকে আকৌ নেভাবিব যে মই কিবা কমিউনিয়েল মাইণ্ডছেটত কথাবোৰ কৈ আছো, যিহেতু আমি সকলোৱে জানো এই সকলোবোৰ এটা পলিটিকেল প্ৰপেগেণ্ডাহে, ইয়াৰ বাহিৰে একোৱেই নহয়। আজি আমি সাধাৰণ ৰাইজে কি প্ৰব্লেম ফেচ কৰি আছো, আমি প্ৰব্লেম ফেচ কৰি আছো স্মাৰ্ট মিটাৰক লৈ, আমি প্ৰব্লেম ফেচ কৰি আছো নিবনুৱাৰ সমস্যাক লৈ, আমি প্ৰব্লেম ফেচ কৰি আছো মূল্যবৃদ্ধিক লৈ, কিন্তু চৰকাৰে এইবোৰ বিষয়ত একেবাৰে চকু দিবই নিবিচাৰে। এতিয়া চৰকাৰে যদি এনে এক হিন্দু মুছলমান প্ৰপেগেণ্ডা নচলায় তেনেহ'লে এইবোৰ বিষয় লৈ সাধাৰণ ৰাইজে চৰকাৰক প্ৰশ্ন কৰিব। সেয়েহে চৰকাৰে সাধাৰণ ৰাইজক ঠগিবৰ কাৰণে এনেবোৰ প্ৰপেগেণ্ডা ইউজ কৰি আছে যাতে সাধাৰণ ৰাইজ ইয়াৰ পৰা বিৰত থাকে। ইয়াতকৈ আৰু কি দুৰ্ভাগ্যজনক কথা হ'ব পাৰে যে মই নিজে যিখন চৰকাৰী আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছো, সেই একেখন আইন মহাবিদ্যালয়ৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আইন অধ্যয়ন কৰি ল' গ্ৰেজুৱেট হয়, যিখন আইন মহাবিদ্যালয় কেৱল অসমৰ নহয় গোটেই পূৰ্বোত্তৰ অঞ্চলৰ একমাত্ৰ চৰকাৰী আইন মহাবিদ্যালয়। কিন্তু সেইখন মহাবিদ্যালয়ত নাই কোনো বিশেষ ব্যৱস্থা, নাই কোনো পানীৰ ব্যৱস্থা, যিবিলাক প্ৰব্লেমক লৈ আমি ষ্টুডেণ্টসকলে ৩-৪ মাহৰ পৰা প্ৰটেষ্ট কৰি আহি আছো, কিন্তু চৰকাৰক শিক্ষাৰ ক্ষেত্ৰত কোনো ইণ্টাৰেষ্ট নাই, আমাক কেৱল বুৱা আৰু বুৱাই বনাই আছে। এইবোৰ বিষয় চোৱাৰ কাৰণে চৰকাৰৰ হাতত একেবাৰে সময় নাই। আপোনালোকে যি লজিকেল ফেলচিৰ ইউজ কৰি আছে সেইটো শিক্ষিত সমাজে কিন্তু ভালদৰে বুজি পাইছে যে আপুনি অসমীয়াক সুৰক্ষা দিয়াৰ কাৰণে এনেবোৰ কাম কৰি আছে। ইয়াত এটা ডাঙৰ প্ৰশ্ন হয় যে তেনেকুৱা কোনটো ক্ষেত্ৰত অসমীয়া লোকসকল অসুৰক্ষিত হৈ আছে। আমি সামাজিক মাধ্যমত যিমান ভাষণ শুনি থাকো বা যি পাই থাকো, এই সকলোবোৰৰ কিন্তু অপজিটত যদি আমি গ্ৰাউণ্ড ৰিয়েলিটিটো চাওঁ তেনেহ'লে আমি সকলোৱে ভাই হৈ আছো, এক্সেপ্ট কিছুমানৰ বাহিৰে যিসকলে চৰকাৰৰ চামচাগিৰি কৰি থাকে। এতিয়া ভিডিঅ'টোৰ মেইন টপিকলৈ আহো, আমি মুছলমান সমাজ আজি অসমত কিমান দূৰ সুৰক্ষিত আছো। আমি সকলোৱে অৱগত যে যোৱা কেইদিনমান আগতে এটা দৰ্শন কাণ্ডক লৈ যি এক পৰিৱেশৰ সৃষ্টি হৈছিল, কাৰণ দৰ্শনকাৰীসকল মুছলমান সম্প্ৰদায়ৰ আছিল আৰু এইটো চিৰ সত্য যে
দৰ্শনকাৰীৰ কোনো ধৰ্ম নেথাকে। তাৰ প্ৰমাণ দুদিন পিছতেই শিক্ষক এজনে কৰা দৰ্শন কাৰ্ড দি দিলে, যিজন শিক্ষক আকৌ কোনো মুছলিম সম্প্ৰদায়ৰ মানুহ নাছিল। সেয়েহে অপৰাধকাৰীৰ কোনো ধৰ্ম নেথাকে আৰু সেই গেংৰেপৰ লগত জড়িত বুলি ভাবি তফজ্জুল নামৰ ল'ৰা এজনক ডাইৰেক্ট হত্যা কৰি দিয়া হয়। যিজন তফজ্জুলৰ দেউতাকে নিজ মুখেৰে ষ্টেটমেণ্ট দিয়া আছিল যে তেখেতৰ ল'ৰা আৰু সেই তফজ্জুল যিজন ৰেপৰ লগত জড়িত হৈ আছে সেইজন তেখেতৰ ল'ৰা নহয়। তেখেতৰ ষ্টেটমেণ্টত এইটো এলিগেশ্যন দিয়া হয় যে পুলিচ ষ্টেচনতে তফজ্জুলক হত্যা কৰি আনি পুখুৰীত পেলোৱা হয় আৰু অৱশেষত উচিত ন্যায়ৰ বাবে সিহঁত গুৱাহাটী হাইকোৰ্টৰ ওচৰ চাপে আৰু গুৱাহাটী হাইকোৰ্টে শ্ব'কজ নোটিছ প্ৰেৰণ কৰে অথৰিটি লৈ। আৰু আজিৰ পৰা 3 দিন আগৰ নিউজ ৰিপৰ্ট মতে সেই পুলিচ ষ্টেচনৰ পৰা পৰিয়ালবৰ্গলৈ মাটি টকা আদিৰ অফাৰ কৰা হৈ আছে কেছটো উঠাই লোৱাৰ কাৰণে। সেই যিয়েই নহওক, যিহেতু কেছটো কোৰ্টত গৈ পাইছে সেয়ে কোৰ্টে উচিত ন্যায় দিব বুলি আমি আশাবাদী। এতিয়া মেইন কথাটো হ'ল সেই ঘটনাটোৰ পিছত বেচৰকাৰী সংগঠনৰ এজন নেতা শৃংখল চলিহাই যি নিজে এজন ৰিপ্ৰেজেন্টেটিভ বুলি ভাবে, যি মিয়া খেদাও অভিযান আৰম্ভ কৰিবলৈ কয়। আৰু তাৰ পিছতে আমি সামাজিক মাধ্যমত এনে কিছুমান ভিডিঅ' দেখিবলৈ পাওঁ য'ত মুছলমান সম্প্ৰদায়ৰ মানুহক হাৰাশাস্তি কৰি থকা দেখা গৈছিল। এতিয়া মই অসম আৰক্ষী তথা অসম চৰকাৰক সুধিব বিচাৰিছো যে এই শৃংখল চলিহাৰ এনেবোৰ কাৰ্যই কি ৰাজ্যৰ পিচ আৰু পাব্লিক ট্ৰেংগুলেটিৰ উলংঘন নহয় নেকি? নে অসম চৰকাৰে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছটো এই এনে নেতাৰ হাতত দি দিলে? আমিও নিবিচাৰো কোনো বাংলাদেশী আহি আমাৰ অসমত থাকক, কিয়নো আমিও বহুত প্ৰব্লেমত ফেচ কৰি আছো। নিবনুৱাৰ সমস্যা কিমান বাঢ়িছে সকলোৱে গম পাইছে। এনে এটা সময়ত কোনেও নিবিচাৰে যে বেলেগ দেশৰ পৰা আহি আমাৰ দেশত কোনো টকাটো, কিন্তু এই সকলোবোৰ কাম কাৰ আচলতে কোনে কৰিব লাগে আৰু কৰি আছে কোনে? নে চৰকাৰ ব্যৰ্থ হ'ল নিজৰ কামখিনি কৰিবলৈ? তাৰ পিছত চৰকাৰে যি এক অমানৱিক উচ্ছেদ অভিযান কৰিলে সোণাপুৰৰ কচুতলিত, যাৰ গ্ৰাউণ্ড ৰিয়েলিটি কোনেও নেদেখালে। তাৰ পিছতো সেই একে নেতা যি AK-47ৰ কথা কৈ আছিল আৰু মুছলমানসকলক হত্যা কৰাৰ কথা কৈ আছিল, এই এনেবোৰ কথা কি পিচ এণ্ড পাব্লিক ট্ৰেংগুলেটি মেইনটেইন কৰে নেকি? কিয় আজিলৈ অসম চৰকাৰ তথা অসম আৰক্ষীয়ে এনে এক নেতাৰ বিৰুদ্ধে কোনো একশ্যন লোৱা নাই? এতিয়া মেইন কথাটো হ'ল এই সাম্প্ৰতিক পৰিস্থিতিক লক্ষ্য ৰাখি আমাৰ মুছলমান সমাজে কি কৰা উচিত। প্ৰথমে আমি বুজিব লাগিব আমাৰ মাজত তেনেকুৱা কিহৰ অভাৱ যাৰ কাৰণে আমাৰ আজি এই দুৰৱস্থা হৈ আছে। আজি আমাৰ অসমত 35% মুছলমান মানুহ আছে, কিন্তু তাৰ ভিতৰত কেইজন আমাৰ মুছলমান সম্প্ৰদায়ৰ ৰিপ্ৰেজেন্টেটিভ বা ভাল সাংসদ আছে যিয়ে আমাৰ এই ইছ্যুবোৰক লৈ মাত মাতিব? আৰু আমি যি 2-এজনক ৰিপ্ৰেজেন্টেটিভ হিচাপে বনাইছো সিহঁতে কি কৰি আছে? এনে এক পৰিস্থিতিত সিহঁতৰ প্ৰতিক্ৰিয়া কি হোৱা উচিত আছিল? সিহঁতে জাষ্ট কেইটামান ডাঙৰ ভাষণ দিবহে পাৰে। সেয়েহে মোৰ পাৰ্চনেল অপিনিয়নত যদি এই জাতিটো ৰক্ষা কৰিব বিচাৰো তেনেহলে পলিটিকেল পাৱাৰটো মাষ্ট আমাক লাগিবই। আমি সকলোৱে তেনে নেতাক বাছনি কৰিব লাগিব যিজনে আগন্তুক দিনক আমাৰ এই ইছ্যুবোৰক লৈ মাত মাতিব পাৰে। দ্বিতীয় অভাৱটো হৈছে লেক অফ এৱাৰনেছ এণ্ড এডুকেশ্যন। আজি আমাৰ মুছলিম সমাজে এনে এক ধাৰণা লৈ বহি আছে যে পঢ়া শুনা কৰি বা ডিগ্ৰী লৈ কি লাভ হ'ব যদি কোনো চাকৰিয়েই নেথাকে। মই তেনেবোৰ মানুহক ক'ব বিচাৰিছো এই এনে কনচেপ্ট এৰি সুশিক্ষাৰে শিক্ষিত কৰি দেশৰ এজন সচেতন নাগৰিক গঢ়ি তোলক, যি নাগৰিকে দেশৰ আইন কানুন তথা সংবিধানৰ কথাবোৰ ভালদৰে বুজি পায় আৰু ফিউচাৰত এনে সম্প্ৰদায়ক ৰক্ষা কৰাৰ কাৰণে চৰকাৰক প্ৰশ্ন কৰিব পাৰে। মোৰ মতে আজি আমাৰ সমাজত আৰু নহলেও এজন হলেও আইনৰ ফিল্ডত আৰু এজন হলেও জাৰ্নালিজিমৰ ফিল্ডত থকাটো প্ৰয়োজন। আমাৰ কেইজন মুছলমান সম্প্ৰদায়ৰ পৰা সাংবাদিকতাৰ লগত জড়িত হৈ আছে?
যিয়ে নিজৰ জাতিৰ বিষয়ে মাত মাতিব তথা চৰকাৰক কুৱেশ্যন কৰিব। সেয়েহে আমি এনেবোৰ প্ৰব্লেমত ধ্যান দিব লাগিব আৰু সলিউশন ওলাব লাগিব, তেতিয়াহে জাতিটো ৰক্ষা হ'ব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব। ধন্যবাদ।